নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমত আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ICICI বেংকৰ ভেকেন্সি ICICI বেংকৰ ফ্ৰেছাৰ্ছৰ চাকৰি মুকলি হৈছে মেল ফিমেল দুটা আবেদন কৰিব পাৰিব খালি সম্পূৰ্ণ ভিডিওটো চাওক মই বুজাই দি আছোঁ ক'ত কেনেকৈ কি এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ভিডিওটো চালে বস্তুখিনি ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা নাই চাব পাৰে গুৱাহাটীৰ কিছুমান প্ৰাইভেট চাকৰি মুকলি হৈছে সেইবোৰ আমি আলোচনা কৰিছিলোঁ 10 পাছ 12 পাছৰ পৰা আদি কৰি গ্ৰেজুৱেশ্যন লেভেলৰ চাকৰি আছে 18,000 মান দৰমহা পাব HDFC বেংকৰ ৱাকিং ইন্টাৰভিউ হৈ গ'ল যোৱাকালি মেডিচিন কোম্পানী হস্পিটেল সেক্টৰৰ ভেকেন্সি ৰিসেপশনিষ্টৰ ভেকেন্সি শপিং মল সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব হন্ডা কোম্পানী ভেকেন্সি এক্সিস বেংকৰ ৱাকিং ইন্টাৰভিউ হৈ গ'ল আৰু নতুন প্ৰাইভেট জব জুলাই মাহৰ চলি আছে সো এপ্লাই কৰিব পাৰে যোনে ইন্টাৰেস্টেড হয় আমি আজিৰ ভেকেন্সিবোৰ ডিসকাস কৰিম যোনটো আপোনালোকৰ ICICI বেংকৰ পৰা আহিছে ICICI বেংকৰ ভেকেন্সি এটা আৰু চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ ICICI বেংকত কৰ্মচাৰী প্ৰয়োজন ইচ্ছুক হলে বায়োডাটা প্ৰেৰণ কৰিব 17,000 ৰ পৰা 26,000 দৰমহা হ'ব মেল ফিমেল দুটা আবেদন কৰিব পাৰে ফ্ৰেছাৰ্ছ হলেও পাৰিব আৰু ভালদৰে আমি আলোচনা কৰি আছো পোষ্টৰ নাম হ'ল আপোনালোকৰ ৰিলেশনশিপ মেনেজাৰ ফোন বেংকিং আগতে কেইদিনমান ওলাইছিল আপোনাৰ এমা দুমা খালি ফোন বেংকিং অফিচাৰ এইটো বেলেগ পোষ্ট এইটো হ'ল আপোনালোকৰ ৰিলেশনশিপ মেনেজাৰ ফোন বেংকিংৰ যোনটো ৰিলেশনশিপ অফিচাৰ সেইটো পোষ্টৰ ভেকেন্সি এইটো এটা ভাল পোষ্টে হয় আৰু পঢ়ি ল'ব পৰা ICICI বেংকৰ বিষয়ে এটা লিখা আছে আৰু আপোনালোকৰ এসেনশিয়াল সাৰ্ভিস আৰু ৰোল আৰু লোকেশন গতিখিনি দিয়া আছে আপোনালোকৰ ৰোলটো কি হ'ব আপোনালোকৰ ৰোলটো হ'ব বেংকিং সেক্টৰৰ লগত জড়িত হ'ব লাগিব ইট ইজ অনলি ডাইৰেকশনাল আৰু গাইডিং ইন নেচাৰ এট ICICI বেংক কাস্টমাৰৰ হৈতে ভাল এটা আপোনালোকৰ ৰিলেশন মেইনটেইন কৰিব লাগিব প্ৰডাক্ট বাউণ্ডাৰিজ কিনি চাব লাগিব ডোমেইন লিমিটেশন কিনি চাব লাগিব আৰু কাস্টমাৰৰ হৈতে 360 ডিগ্ৰীত কাম কৰিব লাগিব মানে প্ৰায়ভাগ কামে কৰিব লাগিব সো কিনি পঢ়ি ল'ব পাৰে এইবোৰ লিখা আছে about the role আপোনালোকৰ ৰিলেশনশিপ মেনেজাৰ ফোন বেংকিংত কি কাম হ'ব এটা লিখা আছে you have the opportunity আপোনালোকৰ opportunity এটা থাকিব এনগেজ কাস্টমাৰ হৈতে এনগেজ থাকিবৰ কাৰণে আৰু প্ৰভাইড কৰিবলৈ লাগিব এসিস্টেন্স required to ease their financial journey আৰু service their banking আৰু investment আৰু মকলৱে 360 ডিগ্ৰী হিচাপে কাম কৰিব লাগিব বেংকিং সেক্টৰত আৰু ডে টু ডে বেসিছত আপোনালোকৰ ৰেসপন্সিবল হ'ব কাস্টমাৰ কিবা যদি কুৱেৰিজ আনে হেবোৰ গঠিখিনি সলভ কৰি দিয়া ফোনতে গঠিখিনি সলভ কৰি দিয়া যেটো পোষ্টৰ নামটোই হ'ল ৰিলেশনশিপ মেনেজাৰ ফোন বেংকিং ফোনতে গঠিখিনি কুৱেৰিজ খিনি সলভ কৰিব লাগিব প্ৰভাইডিং ৰিলেভেন্ট প্ৰডাক্ট আৰু সাৰ্ভিস ইনফৰমেশন ক্ৰছ সেলিং কৰিব লাগিব various banking product to our existing customer over the phone so you can চাই লব পাৰে আৰু এটা আপোনালোকৰ imperative to develop understanding customer profile to understand কৰিব লাগিব demographic banking behavior আৰু portfolio so এইখিনি চাই লব পাৰে আপোনালোকৰ কেনেকৈ কি ৰোল হ'ব গটিখিনি মেনশন কৰা আছে কি ৰেসপন্সিবিলিটিজ হ'ব আপোনালোকৰ query resolution মই কলৱে হ্যান্ডলিং কৰিব লাগিব আৰু ৰিজলভিং কৰিব লাগিব কাস্টমাৰ কিবা যদি কমপ্লেইন ফোনত হুদে হেবোৰ গটিখিনি সলভ কৰিব লাগিব কাস্টমাৰৰ গটিখিনি ডিটেইলছ লেভেলে কুৱেৰিজ খিনি সলভ কৰিব লাগিব আপাৰ লেভেলৰ হৈতে কাস্টমাইজ সলিউশন অফাৰিং কাস্টমাৰে যেতিয়া ফোন কৰি হুদে আপোনাৰ প্ৰডাক্ট আৰু সাৰ্ভিসৰ বিষয় হেতু যাতে কাস্টমাইজ মানে আগৰ পৰা ইনফৰমেশন ৰেডি হৈ থাকে হেবোৰ আপোনাক গটিখিনি মন কৰিব লাগিব behold our value কাস্টমাৰৰ হৈতে ভালদৰে এটা ফেয়াৰলি আপোনালোকৰ কথা ক'ব লাগিব আৰু ফেয়াৰলি বেংকিং ইনফৰমেশনবোৰ দিব লাগিব প্ৰভাইডিং কৰিব লাগিব আপোনালোকৰ 360 বেংকিং 360 ডিগ্ৰী বেংকিং অফাৰ product based on customer needs while collaborating with other team in the bank to understand suitable product offering কাস্টমাৰৰ হৈতে আপোনালোকৰ ভাল এটা ৰিলেশন মেইনটেইন কৰিব লাগিব কোলাবৰেট কৰিব লাগিব আদাৰ টিমৰ হৈতে বেংকৰ যাতে আপোনালোক বুজিব পাৰে কাস্টমাৰ কেনেকৈ কি নিড হৈ আছে সো এখিনি পঢ়ি ল'ব পাৰে এডুকেশন কোৱালিফিকেশন এটা মেইন বস্তু লহ এডুকেশন কোৱালিফিকেশন এটো চাকৰিৰ কাৰণে খালি মিনিমাম গ্ৰেজুৱেচন বা ইঞ্জিনিয়াৰিং কৰা হৈ আছে যদি এনি ডিসিপ্লিনত তিতাও পাৰিব কমিউনিকেশন স্কিল আপোনালোকৰ ভাল এটা ওৰেল আৰু ৰিটেন কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব কাস্টমাৰ সাৰ্ভিস ডেলিভাৰিং ইম্পেৰেটিভ আপোনালোকৰ কাস্টমাৰ এনগেজমেন্ট আপোনালোকৰ সেনাৰাইজ হ'ব লাগিব টিমৰ হৈতে উইলিং টু ওয়াৰ্ক উইথ ভেৰিয়াছ টিম ফ্ৰম for on ground support আৰু deliver কৰিব লাগিব enables as required
be proactive, ability to address customer concern by providing a viable solution. So এইখিনি পঢ়ি ল'ব পাৰে আৰু good communication skill, deep understanding of customer needs, open to work in rotation shift. কিটাবা night shift হ'ব পাৰে, কিটাবা day shift হ'ব পাৰে, সেইটো মন কৰিব. Strong execution skill, take initiative in face of adversity. So এইখিনি পঢ়ি ল'ব পাৰে. কাস্টমাৰ আপোনালোকৰ বিজনেছ গ্ৰুপৰ বিষয়ে লিখা আছে, ICICI বেংকিং সাৰ্ভিস গ্ৰুপৰ বিষয়ে আপোনালোকৰ বেংকিং ফিচাৰ্স primary through the phone channel. ফোনতে গোটেইখিনি ইনফৰমেশ্যন দিব লাগিব, ষ্ট্ৰংলি কানেক্টেড টু অল বিজনেছ গ্ৰুপ। আৰু পঢ়ি ল'ব, এইবোৰ লিখা আছে গোটেইখিনি পঢ়ি লৈ পেলাই আবেদন কৰিব পাৰিব। লোকেশ্যনটো হ'ল গুৱাহাটী আৰু হায়দৰাবাদৰ আছে। অসমৰ যদি কেন্দ্ৰীয় হয় তেতিয়াহ'লে গুৱাহাটীতো পাৰে, বা যদি ইচ্ছুক হয় তেতিয়াহ'লে যদি ভাবে কি হায়দৰাবাদত চাকৰিটো কৰিব খোজে তেতিয়া হায়দৰাবাদত মেনশ্যন কৰি দিলে হ'ল। আৰু মিনিমাম এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছো পাৰিব, আৰু মেক্সিমাম 5 বছৰ ভিতৰত যদি অভিজ্ঞতা আছে তেতিয়াও পাৰিব। কেন্দ্ৰৰ এতিয়া আবেদন কৰিব, লিংকটো তলত দি আছে এপ্লাই ক্লিক কৰি দিলে হ'ল। এইটো আপোনাৰ আহি যাব। ৰিলেশ্যনশ্বিপ মেনেজাৰ ফোন বেংকিঙৰ কাৰণে আপোনালোকৰ এসেনচিয়েল সাৰ্ভিস ৰোল আৰু লোকেশ্যন গোটেইখিনি দিয়া আছে। এবাউট দ্য ৰোল, কি ৰেছপন্সিবল মই বুজাই দিলোঁ আপোনালোকক, কি কোৱালিফিকেশ্যন আৰু স্কিলখিনি মই বুজাই দিলোঁ, কি ছাকচেছ ফেক্টৰখিনি বুজাই দিলোঁ, গোটেইখিনি দিয়া আছে। আৰু এপ্লাই হেয়াৰ ক্লিক কৰিলে আপোনালোকৰ এখন ফৰ্ম এখন আহি যাব। এটা আপোনালোকৰ ইউজাৰ আইডি যদি ৰেজিষ্টাৰৰ কাৰণে আপোনালোকৰ ৰেজিষ্টাৰ প্ৰথমতে কৰিব লাগিব। এটা লিখা আছে নিউ ইউজাৰ বুলি, আপোনালোকৰ সাইন আপ কৰিব লাগিব। প্ৰথমতে সাইন আপত গোটেইখিনি ইনফৰমেশ্যন দিব লাগিব, যে আপোনালোকৰ এড্ৰেছ, ফোন নাম্বাৰ, এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি দি সাইন আপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ লগইন এটা আইডি দিব, ইউজাৰ আইডি আৰু পাছৱৰ্ড, সেইটো দি পেলাই কেপচাটো দি লগইন কৰি ল'লে হ'ল। তাৰপিছত এখন ফৰ্ম এখন অ'পেন হৈ যাব, সেই ফৰ্মখন ফিল আপ কৰি ল'ব। ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল। এটা ইমেইল পাই যাব আপোনালোকৰ উইথিন 1 মান্থৰ পৰা 2 মাহৰ ভিতৰত ইণ্টাৰভিউ হৈ যাব। ফোনতে বা অনলাইন ইণ্টাৰভিউ এটা হ'ব, বা ব্ৰাঞ্চতো ইণ্টাৰভিউ দিবলৈ মাতিব পাৰে। সেইটো গুচি গ'লে হ'ল, আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাই যাব। চ' এইটো চাকৰিত মিনিমাম আপোনালোকৰ চেলাৰী 20,000 মান হ'ব, 20,000 পৰা ষ্টাৰ্টিং। চ' ভালদৰে আবেদন কৰক, যাতে ভালদৰে চাকৰিটো পাই যায়। চ' ফ্ৰেণ্ড, আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে। আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে, বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে, যাতে সিহঁতৰ এটা হেল্প হৈ যায়। আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভাল ভাল জবাববোৰ পাই থাকে। কেনেকুৱা কি জবাব দিয়ে আগলৈ বিচাৰিছে কমেণ্ট কৰি মোক জনাব পাৰে। আৰু আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুকত যদি জইন কৰিব তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ মানে